হেল্ল' এভৰিৱান, আজি আমি পঢ়িম ক্লাছ 9 মেথছৰ চেপ্টাৰ 2 অৰ্থাৎ বহুপদৰ এক্সাৰচাইজ 2.2। চ' কুৱেশ্যন নম্বৰ 1ত কি কৈছে 5x - 4x স্কুৱেৰ প্লাছ 3 বহুপদৰ মান নিৰ্ণয় কৰা। যেতিয়া এক নম্বৰত দিয়া আছে x ইকুৱেল 0, তাৰপিছত দিয়া আছে x ইকুৱেল -1 এণ্ড দেন x ইকুৱেল 2। ঠিক আছে, এতিয়া চাবা কুৱেশ্যন নম্বৰ 1 এনচাৰ। এতিয়া আমাক বহুপদটো কি দিয়া আছে বহুপদটো 5x - 4x স্কুৱেৰ প্লাছ 3। আমাক সুধিছে যেতিয়া এক্সৰ ভেলু 0 হয় তেতিয়া বহুপদটোৰ মান কিমান হ'ব। যদি x ইকুৱেল 0, 4 × 0 - 4 × 0 স্কুৱেৰ প্লাছ 3 অৰ্থাৎ আমি কিমান পালোঁ এনচাৰ পালোঁ আমি 3। তাৰপিছত কুৱেশ্যন নম্বৰ 2 x দিয়া এইবাৰ যদি x ইকুৱেল -1 হয়, ঠিক আছে, যদি x ইকুৱেল -1 হয় তেতিয়া কি পাওঁ আমি 4 × -1 -4 × -1 স্কুৱেৰ প্লাছ 3। ঠিক আছে, এতিয়া -4 -1 স্কুৱেৰ কৰিলে +1 হৈ যায়, তাৰপিছত -4 প্লাছ 3 এনচাৰ পালোঁ আমি -8 + 3 -5। ঠিক আছে, তাৰপিছত 3 নম্বৰত যদি x ইকুৱেল 2 হয়, ঠিক আছে, x ইকুৱেল 2 হ'লে 4 × 2 তাৰপিছত -4 × 2 স্কুৱেৰ প্লাছ 3 কি পালোঁ আমি 4 × 2 = 8, 4 × 4 = 16 প্লাছ 3 এনচাৰ পালোঁ আমি 8 × 3 = 11 -5। গতিকে এইটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 1ৰ কাৰণে এনচাৰ। ঠিক আছে, কুৱেশ্যন নম্বৰ 2ত কি কৈছে তলৰ বহুপদবোৰৰ প্ৰত্যেকৰ বাবে P0, P1 আৰু P2 নিৰ্ণয় কৰা। ঠিক আছে, এতিয়া আমাক কুৱেশ্যন নম্বৰ 1ত বহুপদটো কি দিয়া আছে y² - 1 + 1। ঠিক আছে, এতিয়া যদি চাওঁ আমি কুৱেশ্যন নম্বৰ 2 এনচাৰ। কুৱেশ্যন নম্বৰ 1ৰ বহুপদটো কি দিয়া আছে py দিয়া আছে আমাক y² - 1 + 1। ঠিক আছে, p0 মানে y ৰ ভেলু 0। ঠিক আছে, এতিয়া y ৰ জেগাত আমি 0 বহাই দিলোঁ, তাৰপিছত ইয়াতো 0 +1 এনচাৰ পালোঁ আমি 1। ঠিক আছে, তাৰপিছত কুৱেশ্যন নম্বৰ 2 তাতে বহুপদটো কি দিয়া আছে pt ইকুৱেল 2 + t + 2t² - t²। ঠিক আছে, এতিয়া চাবা তাৰে আগত এইটো কৰাৰ আগত আমি আৰু এটা কৰিব লাগিব যে এইবাৰ P1 আমাক সুধিছে P1 কিমান হ'ব। এইবাৰ y জেগাত আমি কি বহাই দিম 1 বহাই দিম, 1² 1 + 1 আমি এনচাৰ কিমান পালোঁ 1। তাৰপিছত P2 সুধিছে, P2 মানে y জেগাত আমি 2 বহাই দিম, 2² - 2 + 1 2 × 2 = 4 4 - 2 + 1 এনচাৰ পালোঁ আমি কিমান 5 3। ঠিক আছে, এইটো হ'ল আমাৰ কুৱেশ্যন নম্বৰ 1ৰ কাৰণে এনচাৰ। তাৰপিছত কুৱেশ্যন নম্বৰ 2ত বহুপদটো দিয়া আছে আমাক 2 + t + 2t² - t²। ঠিক আছে, এতিয়া P0 অৰ্থাৎ t ৰ জেগাত আমি 0 বহাই দিম, 2 × 0² - এইটো 0t³ আছিল। ঠিক আছে, এইটো 3 t³ মানে 0³। ঠিক আছে, এতিয়া 2 প্লাছ এইটো 0 হৈ গ'ল 0 2। তাৰপিছত P1 মানে 2 t ৰ জেগাত আমি 1 বহাই দিম, 1 + 2 × 1² - 1³ ঠিক আছে, এতিয়া চিম্প্লিফাই কৰি কি পাওঁ আমি 2 × 1 = 3 2 - 1 5 4। তাৰপিছত P2 2 + t ৰ জেগাত আমি কি বহাই দিম 2 বহাই দিম, তাৰপিছত 2 × 2² - 2³ ঠিক আছে, 2 × 2 = 4 2 × 2 = 4 4 × 2 = 8 -8 8 কটাকটি গ'ল, থাকিল আমাৰ 4। গতিকে এইটো হ'ল 2 নম্বৰৰ কাৰণে এনচাৰ। ঠিক আছে, তাৰপিছত 3 নম্বৰটো বহুত সহজ হৈছে। ঠিক আছে, ইয়াত এক্সৰ জেগাত জাষ্ট তুমি একবাৰ 0 বহাই দিবা, একবাৰ 1 বহাই দিবা, তাৰপিছত একবাৰ 2 বহাই দিবা। ঠিক আছে, তাৰপিছত গতিকে 3টো মই নকৰোঁ। তাৰপিছত কুৱেশ্যন নম্বৰ 4টো যদি চাওঁ আমি কুৱেশ্যন নম্বৰ 4ত px x - 1 x + 1 কুৱেশ্যন নম্বৰ 4ত আমাক বহুপদটো দিয়া আছে x - 1 × x + 1। ঠিক আছে, ইয়াক আমি
সিম্পলিফাই কৰি কি পাম এক্স স্কুৱেৰ মাইনাছ 1 ঠিক আছে কাৰণ a মাইনাছ b ইনটু a প্লাছ b মানে a স্কুৱেৰ মাইনাছ b স্কুৱেৰ ঠিক আছে এতিয়া p0 আমি কিমান পাম p0 মানে x ৰ জায়গাত আমি 0 বহাই দিম মানে 0 স্কুৱেৰ মাইনাছ 1 ইকুৱেল কিমান পালো আমি মাইনাছ 1 ঠিক আছে তাৰ পিছত p1 মানে 1 স্কুৱেৰ মাইনাছ 1 মানে এনসাৰ কি পালো আমি 1 কাৰণ 1 স্কুৱেৰ মানে 1 মাইনাছ 1 হৈ গ'ল তাৰ পিছত এনসাৰ পালো আমি সৰি এটো 0 হ'ব তাৰ পিছত p2 মানে x ৰ জায়গাত আমি 2 বহাই দিম 2 স্কুৱেৰ মাইনাছ 1 গতিকে 2 2 4 4 মাইনাছ 1 এনসাৰ পালো আমি 3 এইবাৰ আহিল আমাৰ কোৱেশ্চন নম্বৰ 3 এনসাৰ ঠিক আছে কোৱেশ্চন নম্বৰ 3 ত কৈছে কাহত উল্লেখিত মানবোৰ বহুপদটোৰ শূন্য হয় নে নহয় সত্যবান কৰিছোৱা ঠিক আছে তাৰে 1 ত কি দিয়া আছে px 3x + 1 x -1/3 ঠিক আছে এতিয়া চাবা দিয়া আছে px 3x + 1 আৰু দিয়া আছে আমাক x -1/3 ঠিক আছে এতিয়া সুধিছে কাহত উল্লেখিত মানবোৰ বহুপদটোৰ শূন্য হয় নে নহয় অৰ্থাৎ এই x ৰ ভ্যালু -1/3 যদি আমি এই px ত বহাও তেতিয়া যদি 0 পাও সেইটো বহুপদটোৰ 0 হ'ব ঠিক আছে এতিয়া চাবা px দিয়া আছে আমাক 3x + 1 আৰু x ৰ ভ্যালু দিয়া আছে -1/3 যদি হে x ৰ জায়গাত আমি -1/3 বহাই দিয়াৰ পাছত আমি px ৰ ভ্যালু 0 পাও তেতিয়া -1/3 px ৰ 0 হ'ব ঠিক আছে এতিয়া যদি চাও আমি p -1/3 কি পাম আমি 3 * -1/3 + 1 3 আৰু 3 কটাকটি গ'ল 3 3 কটাকটি গ'ল -1 থাকিল -1 + 1 ইকুৱেল অৰ্থাৎ -1 + 1 ইকুৱেল 0 গতিকে x -1/3 px ৰ শূন্য হয় ঠিক আছে শূন্য হয় তাৰপিছত কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 ত কি দিয়া আছে px 5x - π আৰু x ৰ ভ্যালু দিয়া আছে 4/5 এতিয়া যদি চাও আমি 5x - 4 5x - π x ৰ ভ্যালু দিয়া আছে আমাক 4/5 ঠিক আছে এতিয়া চাবা p 4/5 অৰ্থাৎ x ৰ জায়গাত আমি 4/5 বহাই দিলো এনেকৈ লিখো আমি ঠিক আছে 5 * 4/5 - π 5 আৰু 5 কটাকটি গ'ল থাকি গেল কিমান আমাৰ 4 - π ঠিক আছে এতিয়া পাইৰ ভ্যালু জানো আমি 3.14 অৰ্থাৎ 4 ৰ পৰা যদি মাইনাস কৰো এটো not equal to 0 অৰ্থাৎ not equal to 0 বুলি লিখিলো আমি এতে কে x = 4/5 px ৰ শূন্য নহয় তাৰ পিছত কোৱেশ্চন নম্বৰ 3 px = x² - 1 আৰু x ৰ ভ্যালু এবাৰ দিয়া আছে 1 এবাৰ দিয়া আছে -1 এতিয়া যদি চাও px = x² - 1 x -1 আৰু 1 ঠিক আছে এতিয়া আমি এবাৰ -1 বহাম এবাৰ 1 বহাম ঠিক আছে এতিয়া যদি চাও p -1 ঠিক আছে x ৰ জায়গাত আমি এবাৰ কি বহাম x ৰ জায়গাত আমি কি বহাম -1 স্কয়াৰ -1 ঠিক আছে -1 স্কয়াৰ মানে 1 -1 আমি কি পালো 0 পালো ঠিক আছে এটাকে x = -1 px ৰ শূন্য হয় ঠিক আছে তাৰ পিছত x ৰ জায়গাত যদি এবাৰ আমি 1 বহাই দিও কি পাম 1 স্কয়াৰ -1 ইকুৱেল 0 এটাকে x = 1 px ৰ এটা শূন্য হয় ঠিক আছে এইটো হল আমাৰ কোৱেশ্চন নম্বৰ 3 কাৰণে आंसर এবাৰ কোৱেশ্চন নম্বৰ 4 ত কি দিয়া আছে px = x + 1 * x + 2 আৰু x ৰ ভ্যালু আমাক কি দিয়া আছে -1 দিয়া আছে 2 দিয়া আছে এতিয়া চাবা -1 x ৰ ভ্যালু -1 আৰু 2 পুট কৰাৰ আগত আমি কি কৰিম এই যেটো পূৰণ হৈছে তাক আমি সিম্পলিফাই কৰিম অৰ্থাৎ x এদি এবাৰ x + 2 ক আমি পূৰণ কৰিম অৰ্থাৎ x² + 2x তাৰ পিছত 1 এদি এবাৰ পূৰণ কৰিম x + 2 অৰ্থাৎ আমি কি পালো x² + 2x + 2 এতিয়া p -1 ঠিক আছে x ৰ জায়গাত আমি এবাৰ -1 পুট কৰিম -1
পুট কৰাৰ লগে লগে -1 স্কুৱেৰ প্লাছ 3 ইনটু -1 প্লাছ 2 -1 মানে 1 -1 স্কুৱেৰ মানে 1 3 ইনটু -1 -3 প্লাছ 2 তাত কি পালো 1 2 3 প্লাছ 3 -3 অৰ্থাৎ আমি এনসাৰ কি পালো 0 পালো এতেকে মই কাষত লিখি দিছো তলত জাগা নাই যেহেতু মই কাষত লিখি দিছো x ইকুৱেল -1 px ৰ এটা শূন্য হয় ঠিক আছে x ইকুৱেল -1 px ৰ এটা শূন্য হয় এবাৰ চাবা এবাৰ 5 নম্বৰটো যদি চাও আমি px অৰ্থাৎ বহুপদটো দিয়া আছে আমাক x স্কয়াৰ আৰু x ৰ ভ্যালু কি দিয়া আছে আমাক 0 দিয়া আছে ঠিক আছে এটো দেখাতে গম পাই যে x ৰ ভ্যালু ইয়াত 0 পুট কৰিলে আমি px ৰ ভ্যালু আমি কি পাম 0 পাম গটিকে x ইকুৱেল 0 এটা বহুপদটোৰ শূন্য হয় অৰ্থাৎ p0 মানে 0 স্কয়াৰ অৰ্থাৎ আমি কি পালো 0 এতেকে x ইকুৱেল 0 px ৰ এটা শূন্য হয় ঠিক আছে px ৰ এটা শূন্য হয় তাৰ পিছত 6 নম্বৰটো যদি চাও আমি কোৱেশ্চন নম্বৰ 6 ত px দিয়া আছে আমাক px ইকুৱেল lx m ঠিক আছে আৰু x ৰ ভ্যালু কি দিয়া আছে আমাক x ৰ ভ্যালু দিয়া আছে x ইকুৱেল -m/l এতিয়া চাবা x ৰ জায়গাত যদি আমি -m/l বহাই দিও কি পাম আমি l ইনটু x ৰ জায়গাত -m/l আৰু ইফালে দেখিলে আমাৰ +m ঠিক আছে এতিয়া l আৰু l কাটাকাটি গল থাকি গল কিমান আমাৰ ইয়াত -m আৰু এটো +m ঠিক আছে মাইনাস আৰু +m কাটাকাটি যায় আমি কি পালো 0 পালো এতেকে x ইকুৱেল -m/l px ৰ এটা শূন্য হয় ঠিক আছে এটো পালো আমি आंसर 7 নম্বৰত আমাক px কি দিয়া আছে px ইকুৱেল 3x স্কয়াৰ - 1 ঠিক আছে x ৰ ভ্যালু আমাক দিয়া আছে এটা -1/√3 আৰু এটা দিয়া আছে আমাক 2/√3 ঠিক আছে px দিয়া আছে আমাক 3x স্কয়াৰ - 1 আৰু x ৰ ভ্যালু দিয়া আছে আমাক -1/√3 আৰু 2/√3 চাবা এতিয়া x ৰ জায়গাত আমি এবাৰ কি বহাম -1/√3 বহাম ঠিক আছে -1/√3 এটো যদি চাও 3 ইনটু x ৰ জায়গাত কি বহাইলো -1/√3 ওপৰত আছে হোল স্কয়াৰ বহাইলো তাৰ পিছত -1 ঠিক আছে এতিয়া চাবা 3 মাইনাসক স্কয়াৰ কৰিলে আমাৰ প্লাস হৈ যায় তাৰ পিছত 1 √3 1 ক স্কয়াৰ কৰিলে 1 হৈ গল √3 স্কয়াৰ কৰিলে আমি কি পাও 3 পাও -1 এতিয়া 3 আৰু 3 কাটাকাটি গল থাকি গল কি আমাৰ 1 - 1 অৰ্থাৎ আমি কি পালো 0 পালো এতেকে x ইকুৱেল -1/√3 px ৰ এটা শূন্য হয় ঠিক আছে তাৰ পিছত এবাৰ x ৰ ঠাইত আমি কি বহাম 2/√3 ঠিক আছে 2/√3 এবাৰ চাও আমি x ইকুৱেল 2/√3 কাৰণে হে আমি x ৰ জায়গাত কি বহাই দিলো 2/√3 বহুপদটো আছিল 3x স্কয়াৰ - 1 3 ইনটু x ৰ জায়গাত 2/√3 হোল স্কয়াৰ -1 ঠিক আছে 3 ইনটু 2 স্কয়াৰ মানে 4 3 √3 স্কয়াৰ মানে 3 -1 आंसर কি পালো আমি 3 আৰু 3 কাটাকাটি গল 4 - 1 3 ঠিক আছে এতেকে x ইকুৱেল 2/√3 px ৰ এটা শূন্য নহয় ঠিক আছে এইটো হল আমি এইটো পালো আমি आंसर ঠিক আছে এবাৰ কোৱেশ্চন নম্বৰ 8 টো যদি চাও আমি px ইকুৱেল অৰ্থাৎ বহুপদটো দিয়া আছে আমাক px ইকুৱেল 2x + 1 x ইকুৱেল 1/2 ঠিক আছে এতিয়া চাবা
এক্সৰ জেগাত যদি আমি 1/2 পাওঁ এতিয়া p1/2 ঠিক আছে ইকুৱেল 2 ইনটু এক্সৰ জেগাত 1/2 প্লাছ 1 ঠিক আছে 2 আৰু 2 কাটাকাটি গ'ল থাকি গ'ল কি আমাৰ 1 প্লাছ 1 অৰ্থাৎ আনসাৰ কি পালো 2 এতেকে এইটো যেহেতু 0 ৰ সমান নহয় গতিকে x ইকুৱেল হাফ px ৰ এটা শূন্য নহয় এইবাৰ যদি চাও আমি কোৱেশ্চন নম্বৰ 4 ৰ আনসাৰ তাতে কৈছে যে তলৰ প্ৰতিটো বহুপদৰ শূন্য নিৰ্ণয় কৰা 1 ত দিয়া আছে আমাক px ইকুৱেল x প্লাছ 5 চাবা px ইকুৱেল x প্লাছ 5 ঠিক আছে এতিয়া আমাক যদি কিবা বহুপদৰ শূন্য নিৰ্ণয় কৰিব দিয়ে আমি কি কৰিম সেই বহুপদটো ইকুৱেল শূন্য উলিয়াম অৰ্থাৎ চাবা কি কৈছো মই যদি আমাক px ৰ শূন্য উলিয়াব দিয়ে আমি কি কৰিম px ইকুৱেল শূন্য বুলি ফাৰ্স্ট লিখিম এইটো আমাৰ ফাৰ্স্ট স্টেপ ঠিক আছে এতিয়া px মানে কি আমি বহাই দিম x প্লাছ 5 ইকুৱেল 0 গতিকে x ৰ ভ্যালু আমি কি পালো x ইকুৱেল -5 এতেকে px ৰ শূন্য হল -5 তাৰ পিছত 2 নম্বৰত কি দিয়া আছে px ইকুৱেল x - 5 চাবা 2 নম্বৰ px ইকুৱেল x - 5 ঠিক আছে আকৌ আগৰটোৰ দৰে আমি কি লিখিম px ইকুৱেল 0 বুলি ফাৰ্স্ট স্টেপত লিখিম ঠিক আছে px ইকুৱেল 0 বুলি লিখিলো এতিয়া x - 5 x - 5 ইকুৱেল 0 গতিকে x ইকুৱেল কিমান পালো আমি 5 এতেকে px ৰ শূন্য হল 5 ঠিক আছে তাৰ পিছত 3 নম্বৰটো হে একাই 2x যে কোৱেশ্চন নম্বৰ 3 টো যদি চাও আমি আমাক px কি দিয়া আছে 2x প্লাছ 5 ঠিক আছে এতিয়া চাবা আগৰ দৰে px ইকুৱেল 0 বুলি আমি ফাৰ্স্ট লিখিলো এতিয়া px মানে কি আছিল 2x প্লাছ 5 ইকুৱেল 0 ঠিক আছে এতিয়া x মানে আমি কি পালো 5 টো ফালে গল মাইনাস হৈ গল -5 তাৰ 2 টো পুৰণাত আছিল ইয়াত হৰণ হৈ গল ঠিক আছে গতিকে x ইকুৱেল কিমান পালো আমি -5/2 এতেকে -5/2 px ৰ এটা শূন্য ঠিক আছে -5/2 px ৰ এটা শূন্য ঠিক আছে এটা 4 নম্বৰটো চাও আমি 4 নম্বৰত দিয়া আছে px ইকুৱেল 3x - 2 ঠিক আছে আকৌ লিখিম আমি px ইকুৱেল 0 px মানে বহাই দিম আমি 3x - 2 ইকুৱেল 0 তে x ৰ ভ্যালু আমি কি পালো 2 দি ফালে যাওতে প্লাস হৈ গল 2/3 এতেকে x ইকুৱেল 2/3 ইয়াতো লিখিলো আমি x ইকুৱেল -5/2 ঠিক আছে x ইকুৱেল 2/3 px ৰ এটা শূন্য ঠিক আছে এটো পালো আমি তাৰ পিছত চাবা 5 নম্বৰত আমাক কি দিয়া আছে px ইকুৱেল 3x দিয়া আছে 3x টো আমি 0 ৰ সমান কৰি দিয়াৰ লগে লগে x ৰ ভ্যালু কি পাম আমি 0 পাম এটো মই কৰি নাথাকো তাৰ পিছত 6 নম্বৰত কি কৈছে px ইকুৱেল ax আৰু a not equal to 0 এতিয়া চাবা px ইকুৱেল ax a not equal to 0 এতিয়া চাবা px আমি 0 বুলি লিখিলো ফাৰ্স্ট px মানে ax ইকুৱেল 0 গতিকে x ৰ ভ্যালু কি পালো আমি 0/a মানে 0 ইয়াত কৈছে যে a not equal to 0 কাৰণ এই শৰ্তটো কি দিছে আমাক কাৰণ তলত যদি আমাৰ 0 হৈ যায় এইটো not define হৈ যাব সেইকাৰণে আমি a not equal to 0 বুলি লিখিছো গতিকে আমি x ৰ কি ভ্যালু পালো 0 পালো এতেকে x equal 0 px ৰ এটা শূন্য ঠিক আছে 7 নম্বৰত দিছে আমাক px equal cx plus d আৰু c not equal to 0 আৰু cd এটা বাস্তৱ সংখ্যা ঠিক আছে c not equal to 0 c not equal to 0 cd বাস্তৱ সংখ্যা belongs to r ঠিক আছে cd belongs to r বুলি লিখিব পাৰো আমি ঠিক আছে cd বাস্তৱ সংখ্যা মানে আমি ইয়াক এনেকৈ লিখিব পাৰো অৰ্থাৎ cd belongs to r ঠিক আছে এটা চাবা px equal 0 বুলি আমি ফাৰ্স্ট স্টেপত লিখিলো এতিয়া
পি এক্সৰ ভেলু আমি বহাই দিম চি এক্স প্লাছ ডি, ঠিক আছে, ইকুৱেল 0। তাৰপিছত এতিয়া কি কৰিম, চি এক্স ডিটো ফালে গ'ল মাইনাছ ডি, এক্সৰ ভেলু আমি কি পালোঁ মাইনাছ ডি বাই চি। এটাকে এক্স ইকুৱেল মাইনাছ ডি বাই চি, পি এক্সৰ এটা 0, এইটো হ'ল আমাৰ এনচাৰ, ঠিক আছে।